রাহুল গান্ধীক মুখ্যমন্ত্রীর বুঢ়া আঙুলি। কংগ্রেস আহিলে জেল যাত্রা হব মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। লোকসভার বিৰোধী দলপতিগৰাকীৰ মন্তব্যক লৈ বৃহস্পতিবাৰে বুঢ়া আঙুলিয়ে দেখুৱাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। মোৰ ল'ৰা ছোৱালী চবটো কোনোবা নহয় কোনোবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে। গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক, বোলে ই থাকিলে আমাৰ ডাউট, তাক বাদ দি দিয়ক আৰু এটা ওলাব, ইটোক বাদ দি দিয়ক আৰু এটা ওলাব, ইটোক বাদ দি দিয়ক আৰু এটা ওলাব। গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব, তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। বহুত ডাঙৰ মানে গ্ৰীপ আছে, কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া, ময়ে MLA বনোৱা। গতিকে কাৰোবাক ময়ে কলেজত ছিট দিয়া, কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া, কাৰোবাৰ বৌয়েকক চাকৰি দিয়া, কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ। গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব? আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱাৰ কাৰণে কংগ্ৰেছবিলাকেই বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে। ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল, হয় নহয়? গতিকে ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়া আঙুলি এটা দেখুৱাই দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰতিক্ৰিয়াক লৈ মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ ভাষণ শুনাৰ পিছত অস্থিৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। নতুন নতুন কথা, নতুন নতুন ডায়লগ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ এই ভাষ্য। নতুন নতুন কথা ক'বলৈ হৈ আছে, নতুন নতুন ডায়লগ ওলাবলৈ তেওঁ বাধ্য হৈছে। সেইটোৱে প্ৰমাণ কৰিছে যে কিমান মনটো অস্থিৰ, কিমান মানে ভিতৰলৈকে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ জনসাধাৰণৰ মাজত সোমাই গ'ল। ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি জেলৰ সম্পৰ্কত যিখিনি কথা ক'লে, সেইখিনি তেওঁৰ ব্যক্তিগত কথা নহয়। অসমৰ জনসাধাৰণে আজি এনেধৰণৰ অত্যাচাৰী শাসনৰ পৰা মুক্তি বিচাৰিছে, আৰু যিসকলে ৰাইজৰ ওপৰত যোৱা 10 বছৰ অত্যাচাৰ চলাইছে, যিসকলে আজি নিজৰ পৰিয়ালটোক আৰু ধনী কৰিবলৈ সব চৰকাৰী আইন তেওঁলোকে চেদিলি বেদিলি কৰিছে, সেই সকলোকে আজি ৰাইজে বিচাৰিছে যে তেওঁলোকৰ উচিত সময়ত তেওঁলোকৰ তদন্ত হোৱাৰ পিছত তেওঁলোকে জেলত যাব লাগে। মুখ্যমন্ত্ৰীৰ কথা শুনি হেনো হাঁহি উঠিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰীৰ আচৰণক দুৰ্ভাগ্যজনক আখ্যা দি সৰব প্ৰাক্তন সাংসদ ৰিপুণ বৰা। তেওঁ বুঢ়া আঙুলি দেখুৱাইছে ৰাহুল গান্ধীক কালি মেডিয়াত। আমি হাঁহি উঠিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বুঢ়া আঙুলি আপোনাৰ অকল নাই, বুঢ়া আঙুলি ৰাহুল গান্ধীৰো আছে, আমাৰো আছে বুঢ়া আঙুলি। কিন্তু আমি আপোনাক বুঢ়া আঙুলি দেখুৱাই আমি আপোনাক বুঢ়া আঙুলি দেখুৱাবলৈ নাযাওঁ। আমি আইনৰে, আপুনি এনেকুৱাই এজন জনপ্ৰতিনিধি, আপুনি এনেকুৱাই এজন ইমান অহংকাৰী মুখ্যমন্ত্ৰী, যি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ বিৰোধী দলৰ দলপতিজনক আৰু বিশ্বৰ আটাইতকৈ পুৰণি আৰু লাৰ্জেষ্ট পলিটিকেল পাৰ্টিটোৰ সভাপতিজনক আপুনি বুঢ়া আঙুলি দেখুৱাবৰ আপুনি ধৃষ্টতা কৰিছে। আমাৰো বুঢ়া আঙুলি আছে, কিন্তু আমি আপোনাক বুঢ়া আঙুলি নেদেখুৱাওঁ। আপুনি ইয়াৰ পৰিণাম পাব। ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পিছত এতিয়া ৰাজ্যৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ জেল যাত্ৰাৰ ভৱিষ্যৎবাণীক লৈ এনেদৰে চলিছে বাকযুদ্ধ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।